এই বছৰৰ কাৰণে এইবাৰ আনকমন এটা মূৰ্তি তৈরি কৰিছোঁ। এইটো ৰাজবংশীৰ পাটানি পেন্দা। এইটো পৰিচালনা আগতো হৈছিল। এইবাৰ মানে ল'ৰাবিলাকে আহি কৈছে আমাক ৰাজবংশীৰ মানে ড্ৰেছ পাতি পিন্ধা মূৰ্তি লাগে। আমি কৈছোঁ 15 দিনমান লাগিছে এইটো নিৰ্মাণ কৰোঁতে, আৰু দাম এইটো মই 15,000 কৈছে, তেখেতে 14,000 বুলি সাব্যস্ত কৰিছে। ইয়াৰ আগতে নিৰ্মাণ কৰিছিল নেকি? অঁ, ইয়াৰ আগত কৰিছিলোঁ, ফলোৱাৰ মিলত এটা লৈছিল আৰু নান্দিনী পাৰত এটা লৈছিল। এইটা লৈ 3 বনালোঁ। এই বছৰ এইখনে প্ৰথম। আচলতে যিসমূহ গণেশ, লক্ষী, সৰস্বতী সব এইবিলাক একে সেটে হ'ব, ৰাজবংশী ড্ৰেছে হ'ব। দুৰ্গা দেৱীক পাঠানি পিন্ধাইছে আপুনি? গণেশ ঠাকুৰ বা কাৰ্তিকক কি পিন্ধাইছে? দুৰ্গা পাঠানি পিন্ধাইছোঁ, লক্ষী সৰস্বতী পাঠানি, আৰু গণেশ কাৰ্তিক গামছা, ৰাজবংশীৰ গামছাৰ যি কালাৰ হ'ব লাগে সেইটো পিন্ধাইছোঁ। আচলতে সম্পূৰ্ণ যি সাজপাৰ আছে বা অলংকাৰ আছে সম্পূৰ্ণ কি কোচ ৰাজবংশী? কোচ ৰাজবংশী, একদম বেলেগ একো নাই, চবে ব্যতিক্ৰম মানে এটা। অঁ, অন্য ঠাকুৰৰ দৰে ব্যতিক্ৰম, অন্য ঠাকুৰৰ ধৰণে এটা আনকমন হ'ব আৰু কি। মানুহ সঁচাকৈয়ে ভাল কৈ আছে যে এইটো এইবাৰৰ কাৰণে এটা ভাল এটা মূৰ্তি বনাইছে, খুব আকৰ্ষণীয়। পুৰস্কাৰ পায় নেকি? পুৰস্কাৰো পাওঁ, কমিটি চিলেকশ্যন কৰি যদি ফাৰ্ষ্ট যায় তেনেহ'লে আমি 96ত এটা পুৰস্কাৰ পাইছিলোঁ মোৰ জীৱনত প্ৰথম। তাৰপিছতো ছোটখাটো পাই আছোঁ, আৰু এইবাৰ এইবেলি কি হয় এইটো নাজানো, এইটো কমিটিৰ কথা, জাজমেণ্টৰ কথা।